নিশ্চয়কৈ যেহেতু আজি কেবিনেটত সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে জুবিন গাৰ্গৰ শেষকৃত্য সোণাপুৰত থকা যি কুমাৰকুছি আছে অঞ্চল সেই কুমাৰকুছিৰ এই অঞ্চলতে তেওঁ শেষকৃত্য সম্পন্ন কৰা হ'ব। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইয়াত যুদ্ধগতিত ইয়াত প্ৰস্তুতি চলিছে, কাৰণ এই যি 10 বিঘা ভূমি আপোনালোকে দেখিছে এই 10 বিঘা ভূমিতে নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি ইয়াত উপস্থিত হৈছিলে আৰু এই সমগ্ৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁ নিজেই তদাৰক কৰিছিল, কাৰণ এই বিশাল অঞ্চলটোত বহু সংখ্যক লোকৰ যিহেতু সমাগম হ'ব আৰু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব, সেয়েহে কোনো ধৰণৰ ত্ৰুটি ৰাখিবলৈ বিচৰা নাই ৰাজ্য চৰকাৰে। সকলো ধৰণৰ ইয়াত সা সুবিধা উপলব্ধ হোৱাকৈ ইয়াত এখন সমাধি ক্ষেত্ৰ স্থাপন কৰা হ'ব। আৰু এই অঞ্চলটোত আপোনালোকে এই নিশাৰ ভাগতো দেখিবলৈ পাইছে যে কেইবাখনো জেচিবিৰে এই স্থান প্ৰথমে চাফ চিকুণ কৰা হৈছে, কাৰণ ইয়াত যিহেতু এটা হাবি জংঘলেৰে আৱৰা এটা অঞ্চল আছিল, সেই অঞ্চলখিনি তেওঁলোকে প্ৰথমে চাফ চিকুণ কৰিছে। তাৰপিছত এই পাহাৰীয়া অঞ্চলখিনিৰ যিসমূহ স্থান বা যিখিনি ভূমি সেইসমূহ সমান কৰাত তেওঁলোকে এই মুহূৰ্তত চেষ্টা কৰিছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ সতীৰ্থ সঞ্জীৱ শইকীয়া আপোনালোকক দেখুৱাইছে যে কেইবাখনো জেচিবিৰে এইসমূহ স্থান পূৰ কৰাৰ চেষ্টা কৰি থকা হৈছে। সমান্তৰালকৈ ইয়াত যিহেতু মূল যি মাজভাগ আছে সেই মাজভাগতে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব, সেয়েহে সেই স্থানটোক অধিক গুৰুত্ব দিয়া হৈছে, কাৰণ 23 তাৰিখে যিহেতু ইয়াত প্ৰথমে সেই স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু তাৰপিছত ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে তাৰ পিছৰ পৰ্যায়ত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যি কাম সেই কাম আৰম্ভ কৰিব। প্ৰায় 2 মাহ বা 3 মাহৰ সময়ৰ প্ৰয়োজন হ'ব আৰু যি গড়কাপ্তানি বিভাগৰ অভিযন্তা আছে তেওঁলোকক ইয়াৰে মেপ প্ৰস্তুত কৰিবলৈ বা নক্সা প্ৰস্তুত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। খুব এটা সুন্দৰ এটা পৰিৱেশ, কাৰণ যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই অঞ্চলটো। এই স্থানত যিহেতু আপোনালোকে দেখিছে খুব সুন্দৰভাৱে প্ৰাকৃতিকভাৱেও খুব এটা সুন্দৰ অঞ্চল, আৰু জুবিন গাৰ্গে নিজেই যিহেতু প্ৰকৃতিক ভাল পাইছিল, তেওঁ প্ৰকৃতিৰ গানৰ সৈতে জড়িত আছিল, প্ৰকৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত জড়িত আছিল, জীৱ জন্তু ভাল পাইছিল, সেয়েহে প্ৰকৃতিৰ দিশটোতো যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তটো আপোনালোকে দেখিবলৈ পাইছে যিহেতু চৰকাৰৰ হাতত মাথো আজিৰ নিশাটো আৰু কালিৰ দিনটো তেওঁলোকৰ হাতত আছে, সেয়েহে তেওঁলোকে এতিয়া যুদ্ধকালীনভাৱে প্ৰস্তুতি তেওঁলোকে চলাই আছে। আৰু মাথো 2টা দিনৰ পিছতে যিহেতু 23 তাৰিখে ইয়াত শেষকৃত্য সম্পন্ন হ'ব, সেইবাবে এই স্থান তেওঁলোকে সাজু কৰি তুলিব। ইয়াত এটা বৃহৎ ৰভা দিয়া হ'ব, যাতে যিসকল লোক ইয়াত আহিব তেওঁলোকৰ যাতে ৰ'দৰ পৰা বা বৰষুণৰ পৰা তেওঁলোকে যাতে পৰিত্ৰাণ পাব পাৰে। ঠিক একেদৰে যি স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব সেই স্থান আৱৰি ৰখা হ'ব, তাত সমাধি হ'ব। আৰু এই যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ পিতৃয়ে সন্মতি প্ৰকাশ কৰিছে যে যিদিনাখন ইয়াত শেষকৃত্য সম্পন্ন কৰা হ'ব পুত্ৰৰ, সেইদিনাখন তেওঁ নিজে ইয়াত উপস্থিত থকাৰ আগ্ৰহ প্ৰকাশ কৰিছে আৰু পৰিয়ালৰ লোকেও জনাইছে যে তেওঁলোকে পিতৃৰ সৈতে ইয়াত উপস্থিত থাকিব, জুবিন গাৰ্গৰ শেষকৃত্যৰ তেওঁ উপস্থিত থাকিব। আৰু একেদৰে এই যিটো অঞ্চল আপোনালোকে দেখিছে ইয়াৰে স্থানীয় লোকসকলে যথেষ্ট সহায় কৰা পৰিলক্ষিত হৈছে, কাৰণ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্য ইয়াত যিহেতু সম্পন্ন কৰা হ'ব, সকলো স্থানীয় লোকে ইয়াত সহযোগিতা আগবঢ়াইছে। সকলোৱে চৰকাৰক জনাইছে যে তেওঁলোকক যদি আৰু প্ৰয়োজন হয় কিছু তেওঁলোকৰ, তেনেহ'লে সেই সময়তো তেওঁলোকে সহযোগিতা কৰিব। মুঠতে এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে সোণাপুৰৰ এই স্থানত যুদ্ধকালীন প্ৰস্তুতি চলিছে। আজি নিশাটো আৰু কালিৰ দিনটোৰ পিছতে এই স্থানত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰা হ'ব, আৰু সেইবাবে এতিয়া এইদৰেই যুদ্ধকালীনভাৱে প্ৰস্তুতি চলাইছে। আমি আপোনালোকক দেখুৱাইছোঁ ইয়াত যিসমূহ বৃক্ষ আছে বা যিসমূহ গছ আছে সেই গছসমূহো কিছু ডালসমূহ কাটি দিয়া হৈছে, কাৰণ ইয়াত যিহেতু কিছু ইয়াত অনুষ্ঠানৰ তেওঁলোকে ব্যৱস্থা কৰিব, সেয়েহে ইয়াত এইদৰে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ খুব এটা সুন্দৰ পৰিৱেশ, আৰু যিসকল ইয়াত কৰ্মচাৰী আছে, যিসকল বনুৱা আছে বা যিসকল ইয়াত দায়িত্বত আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি থকা পৰিলক্ষিত হৈছে। হয়, নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।